নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কিবা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে ২৬ মাৰ্চ। লাখপতি দিদিৰ নতুন তালিকা প্ৰকাশ পাইছে। এতিয়াই চাই লওক তালিকাত আপোনাৰ নামটো আছে নে নাই। এইমাত্ৰ চৰকাৰে এখন নতুন তালিকা প্ৰকাশ কৰিছে। অতি সহজতে আপোনাৰ মোবাইল ফোনৰ জৰিয়তে তালিকাত চাব পাৰিব। তালিকাত নাম থাকিলে আপোনাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব ১০,০০০ টকা। লগতে PMUY চৰকাৰৰ নতুনকৈ জিঅ' টেকিং আৰম্ভ হৈ পৰিছে। এতিয়া আপুনি ঘৰতে বহি আপোনাৰ মোবাইল ফোনৰ জৰিয়তে আপুনি কৰিব পাৰিব জিঅ' টেকিং। লগতে অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰা প্ৰত্যেকজন মহিলাৰ বাবে এটা ভাল খবৰ। নতুন তালিকা প্ৰকাশ কৰিছে চৰকাৰে। আপোনাৰ একাউণ্টত সোমাব ১২৫০ টকাকৈ। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ আহি পৰিছে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। লাখ লাখ মহিলাৰ বাবে আহি গ'ল এটা ভাল খবৰ। ২০০০ কোটি টকা লাভৰ বাবে ওলাল তালিকা। ১০,০০০ টকাৰ তালিকা নতুনকৈ প্ৰকাশ পাইছে আজি। এতিয়া চাই লওক আপুনি চাই লওক আপোনাৰ মোবাইল ফোনৰ জৰিয়তে তালিকাত আপোনাৰ নামটো আছে নে নাই। তালিকাত যদি নামটো থাকে আপোনাৰ একাউণ্টত সৰু সোমাই যাব ১০,০০০ কোটি টকা। এতিয়া তালিকা পৰীক্ষা কৰক আপোনাৰ নাম। ১ তাৰিখে প্ৰতিগৰাকী মহিলাৰ একাউণ্টত সোমাব প্ৰথম কিস্তিত ১০,০০০ কোটি টকা। ১ এপ্ৰিলত প্ৰত্যেকগৰাকী মহিলাৰ একাউণ্টত পোনপটীয়াকৈ সোমাই যাব ১০,০০০ টকা। বিহালী সমষ্টিৰ পৰা আৰম্ভ হ'ব বিতৰণ প্ৰক্ৰিয়া। বাছনিভুক্ত মহিলাৰ নাম ফোনযোগে ঘোষণা কৰিব চৰকাৰে। যদিহে ১০,০০০ টকা ভাল কামত ব্যৱহাৰ কৰে পৰৱৰ্তী সময়ত পাব ২৫,০০০ কোটি টকা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লাখপতি দিদিৰ বাবে কেইবাটাও ভাল খবৰ প্ৰদান কৰিছে। যদি আপুনি লাখপতি বাইদেউ আঁচনি পৰৱৰ্তীলৈ জমা কৰিছিলে তেনে ক্ষেত্ৰত আপোনাৰ বাবে অৱশেষত ভাল খবৰ আহি পৰিছে। এইমাত্ৰ চৰকাৰে জিলা ৱাইজ এখন নতুন তালিকা প্ৰকাশ কৰিছে। তাৰপিছত অসমবাসী ৰাজত্বলৈ সময়ৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ কেঁচাগড়ৰ ফটো দিয়াৰ বাবে ৩১ মাৰ্চ হৈছে অন্তিম তাৰিখ। যদি আপুনি এতিয়ালৈকে চৰকাৰী ঘৰ জিঅ' টেকিং কৰা নাই অতি শীঘ্ৰে চৰকাৰী ঘৰৰ বাবে আপুনি জিঅ' টেকিং কৰি লৈ লওক। ৩১ মাৰ্চৰ পূৰ্বে জিঅ' টেকিং কৰক কেঁচাগড়ৰ। যদি আপোনাৰ ঘৰত কেঁচাগড় আছে তেনে ক্ষেত্ৰত ৩১ মাৰ্চৰ পূৰ্বে আপোনালোকৰ কৰিব লাগিব জিঅ' টেকিঙৰ কাম কাজ। ২৭ মাৰ্চত মুকলি হ'ব অন্বেষা পৰ্টেল। হয় বন্ধু বান্ধৱীসকল, চৰকাৰে এখন নতুন পৰ্টেল আৰম্ভ কৰিব আৰু সেইখন পৰ্টেলত আপোনাৰ ফটো আপোনাৰ আপলোড কৰিব লাগিব। আৰু অন্বেষা পৰ্টেলত কেঁচাগড়ৰ ফটো আপলোড কৰি লাভ কৰিব চৰকাৰী পকী ঘৰ। ২৭ মাৰ্চৰ পৰা আপুনি নিজে কৰক জিঅ' টেকিঙৰ কাম কাজ। জীৱিকা সখী বাইদেউসকলে কৰি দিব আপোনাৰ জিঅ' টেকিঙৰ কাম কাজ। যদি কৰি নিদিয়ে আপুনি নিজক কৰিব পাৰিব। আনহাতে নিজাববীয়াকৈ আপুনি কৰিব পাৰিব জিঅ' টেকিঙৰ কাম কাজ আপোনাৰ মোবাইল ফোনৰ জৰিয়তে। আৰু এই ৭টা পদ্ধতিৰে আবেদন কৰক চৰকাৰী ঘৰৰ বাবে। আপুনি কেনেকৈ চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব লগতে কেনেকৈ পৰ্টেলটো খোল খাব সম্পূৰ্ণকৈ জানিব পাৰিব। ১ নম্বৰত উল্লেখ কৰিছে আপুনি যদি ঘৰৰ ফটো নাই তেনে ক্ষেত্ৰত আপুনি যদি ঘৰ পোৱা নাই এখন মাত্ৰ ফটো তুলি লাভ কৰিব চৰকাৰী ঘৰ। ২ নম্বৰত উল্লেখ কৰিছে মোবাইল এখন ফটো আৰু আধাৰ কাৰ্ড থাকিলে লাভ কৰিব আপুনি চৰকাৰী ঘৰ। আধাৰ কাৰ্ড লাগিব। লগতে আপোনাৰ ঘৰৰ সন্মুখত আপুনি এটা মাত্ৰ ফটো উঠক আৰু আপুনি লাভ কৰক চৰকাৰী ঘৰ। আৰু ৩ নম্বৰত উল্লেখ কৰিছে ফটো তোলক আৰু আপুনি ফৰ্ম ফিল আপ কৰক। ফটোটো আপলোড কৰাৰ লগতে আপোনাৰ ফৰ্মটো ফিল আপ কৰিব লাগিব। আপুনি কেনেকৈ ফৰ্মটো ফিল আপ কৰিব নিশ্চয় সম্পূৰ্ণকৈ কালি ৰাতিপুৱাৰ ভিডিঅ'টোত দেখুৱাই দিয়া হ'ব। ৪ নম্বৰত উল্লেখ কৰিছে আধাৰ নম্বৰৰ জৰিয়তে PM আৱাস যোজনাৰ পৰ্টেলত আবেদন কৰিব লাগিব আপুনি। ৫ নম্বৰত উল্লেখ কৰিছে ১৫,০০০ টকা মাহিলী আয় হ'লেও লাভ কৰিব বিনামূলীয়া চৰকাৰী ঘৰ। ৬ নম্বৰত উল্লেখ কৰিছে দুচকীয়া বাহন থাকিলেও আপুনি লাভ কৰিব চৰকাৰী বিনামূলীয়া ঘৰ। ৭ নম্বৰত উল্লেখ কৰিছে ৫ একৰ পৰ্যন্ত মাটি থাকিলেও লাভ কৰিব বিনামূলীয়া ঘৰৰ সুবিধা। ৮ নম্বৰত উল্লেখ কৰিছে জিঅ' টেকিং কৰি থোৱা প্ৰতিটো দুখীয়া পৰিয়ালে পাব ঘৰৰ সুবিধা। কেঁচাগড়ৰ ফটো দিয়াৰ বাবে ৩১ মাৰ্চ হৈছে অন্তিম তাৰিখ। আৰু ৩১ মাৰ্চৰ পূৰ্বে আপোনাৰ ফটোটো আপুনি আপলোড কৰক। আৰু ৩১ মাৰ্চৰ পূৰ্বে জিঅ' টেকিং কৰাৰ বাবে আপুনি পাব সুবিধা। তাৰপিছত কিন্তু আপুনি জিঅ' টেকিং কৰিব নোৱাৰিব। ২৭ মাৰ্চত মুকলি হ'ব অন্বেষা পৰ্টেল আৰু অন্বেষা পৰ্টেলৰ জৰিয়তে আপুনি কৰিব পাৰিব আবেদন। আৰু কেনেকুৱাকৈ পৰ্টেলত লগ ইন কৰিব লগতে কেনেকুৱাকৈ পঞ্জীয়ন কৰিব লাগিব নিশ্চয় আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখাই দিয়া হ'ব। তাৰ বাবে সকলোৱে আগতীয়াকৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব। লগতে যদি এতিয়ালৈকে ভিডিঅ'টো লাইক কৰা ভিডিঅ'টো লাইক কৰি ভিডিঅ'টি বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰপিছত অসমবাসী ৰাজত্বলৈ সময়ৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ মাৰ্চ মাহতে জুন জুলাইৰ দৰে উৎকট গৰম হয় বন্ধু বান্ধৱীসকল। আপোনাৰ জিলাৰ অৱস্থাটো কেনেকুৱা নিশ্চয় কমেণ্ট বক্সত জনাই দিব। এইবাৰ প্ৰচণ্ড গৰমে দহিব ৰাজ্যবাসীক। ৫০ ডিগ্ৰী পৰ্যন্ত বৃদ্ধি হ'ব পাৰে তাপমাত্ৰা। এপ্ৰিলৰ পৰা জুন জুলাইলৈকে বৃদ্ধি পাব হিট ৱেভ। কেৱল এয়াই নহয় জলবায়ু পৰিৱৰ্তনৰ বাবে দেশত বৃদ্ধি পাব তাপমাত্ৰা।
গৰমৰ লগে লগে বতাহত আহিছে বিভিন্ন ৰস সঘনাই পানী খাওক কপাহী কাপোৰহে পৰিধান কৰক নিজকে নিৰোগী কৰি ৰাখিবৰ বাবে অধিক মছলাযুক্ত খাদ্য আপুনি বৰ্জন কৰক দোকানৰ ৰঙীন শীতৰ পানীৰ বিপৰীতে আপুনি নেমুৰ ৰস সেৱন কৰক শীতৰ পৰা হাত সাৰিবৰ বাবে ঘৰৰ বাহিৰলৈ ওলালে ব্যৱহাৰ কৰক আপুনি ছাতি বা টুপি বা আদি প্ৰচণ্ড ৰ'দত পৰাপক্ষত বাহিৰলৈ যোৱাৰ পৰা বিৰত থাকক আপুনি আৰু একেটা নিয়ম সকলোৱে মানিব লাগিব প্ৰচণ্ড গৰমত বিভিন্ন ৰোগৰ দেখা দিব পাৰে যদি কোনো ধৰণৰ চৰ্দি কাহ বা এনেকুৱা ৰোগ দেখা দিছে তেনে ক্ষেত্ৰত লগে লগে আপুনি চিকিৎসকৰ ওচৰত যাওক অন্যথা পৰিব পাৰে আপুনি ভয়ংকৰ ৰোগৰ সন্মুখত পিছত অসমবাসী ৰাজুক জনাইছৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ লাখপতি দিদিৰ এখন নতুন তালিকা প্ৰকাশ পাইছে এতিয়াই চাই লওক তালিকাত পৰা নামটো আছে না নাই কিমানজন মহিলাৰ নাম এপ্ৰুভ হৈছে এতিয়া তালিকাত চাই লওক লগতে তালিকাত কেনেকৈ চেক কৰিব আপোনাৰ নাম প্ৰথমে চাওক ইয়াতে ডিস্ট্ৰিক্ট নেম ইয়াতে ডিস্ট্ৰিক্টৰ নেম কেইটা দিয়া থাকিব চাওক ইয়াতে বজালিৰ কিমানজন মহিলাৰ ফৰ্ম কালেক্ট হৈছে ইয়াতে সম্পূৰ্ণকৈ উল্লেখ কৰা হৈছে লগতে কিমানজন মহিলাৰ ফৰ্ম এপ্ৰুভ হৈছে 41496টা ফৰ্ম এপ্ৰুভ হৈছে লগতে ফৰ্ম ৰিজেক্টেড কিমানটা ফৰ্ম ৰিজেক্ট কৰা হৈছে ইয়াতে সম্পূৰ্ণকৈ উল্লেখ কৰা হৈছে এতিয়া চাই লওক তালিকাত আপোনাৰ নামটো আছে নাই আৰু এইখন তালিকা প্ৰকাশ পাইছে 17 তাৰিখ 3 মাহ 2025 12:58 17 সেকেন্ডত প্ৰকাশ পাইছে এইখন তালিকা এই তালিকাত যদি আপোনাৰ নামটো থাকে তেনে ক্ষেত্ৰত আপুনি লাভ কৰিব 10000 টকা আৰু কোন কেইটা ডিস্ট্ৰিক্টত কিমানজন মহিলাৰ ফৰ্ম এপ্ৰুভ হৈছে সেয়া সম্পূৰ্ণকৈ উল্লেখ কৰিছে চৰকাৰে আপোনাৰ মোবাইল ফোনৰ জৰিয়তে তালিকা চেক কৰিব পাৰিব আপোনাৰ নামটো আছে না নাই আপুনি কেনেকৈ চেক কৰিব প্ৰথমতে বৰক সম্পূৰ্ণকৈ জনাই দিও আপুনি প্ৰথমতে আপোনাৰ মোবাইল ফোনৰ পৰা যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব ওপেন কৰি আপুনি সাৰ্চ কৰি দিব mmu.in হয় বন্ধুবান্ধীসকল mmu.in এইখিনি লিখি আপুনি সাৰ্চ কৰিব যেতিয়া আপুনি সাৰ্চ কৰিব সাৰ্চ কৰাৰ লগে লগে চাওক আপোনাৰ ওচৰত এনেকৈ পৰ্টেলটো খোল খাই যাব এতিয়া চাওক ওপৰত 3 লাইন দেখা পাইছে আপুনি 3 লাইনত ক্লিক কৰিব ক্লিক কৰাৰ পিছত দেখা পাব ইয়াতে এনালাইজ বুলি এটা অপচন দেখা পাইছে জাস্ট আপুনি ইয়াতে ক্লিক কৰি দিব যেতিয়া আপুনি ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে চাওক এনেকৈ ডিস্ট্ৰিক্ট উইজ যিখন ডাটাটো এনেকৈ খোল খাই যাব এতিয়া আপুনি জাস্ট তলত স্ক্ৰল কৰিব স্ক্ৰল কৰি দেখা পাব আপোনাৰ কোনটো ডিস্ট্ৰিক্ট অনুযায়ী আপুনি জাস্ট আপোনাৰ ডিস্ট্ৰিক্টৰ ওপৰত আপুনি এটা ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত আপুনি তলত স্ক্ৰল কৰিব স্ক্ৰল কৰাৰ পিছত দেখা পাব ইয়াতে আপোনালোকৰ ব্লক কুইজ ডাটা আৰু এইখন হৈছে ব্লক কুইজ আৰু আপোনাৰ ব্লকৰ পৰা কিমানটা ফৰ্ম এপ্ৰুভ কৰা হৈছে আৰু কিমানটা ফৰ্ম ৰিজেক্ট কৰা হৈছে ইয়া আপুনি সম্পূৰ্ণকৈ ইয়াতে দেখা পাব আপুনি নাম সহকাৰে কেনেকৈ তালিকাটো চেক কৰিব বন্ধুবান্ধীসকল এতিয়ালৈকে নাম সহকাৰে তালিকাটো চৰকাৰে প্ৰকাশ কৰা নাই 31 মাৰ্চত চৰকাৰে নতুন এখন তালিকা প্ৰকাশ কৰিব আৰু সেইখন তালিকাত আপোনাৰ নাম থাকিলে আপোনাৰ একাউণ্টত চৰকাৰে পোনপটীয়াকৈ সোমাই দিব 10000 টকা কিন্তু আপুনি নাম সহকাৰে এতিয়া তালিকাটো চেক কৰিব নোৱাৰিব আৰু 31 মাৰ্চত যেতিয়া চৰকাৰে তালিকাটো প্ৰকাশ কৰিব নিশ্চয় জানিব পাৰিব এইটো চেনেলৰ জৰিয়তে তাৰ বাবে সকলোৱে আগতীয়াকৈ চেনেলটি সাবস্ক্ৰাইব কৰি ৰাখিব লগতে যদি আপুনি 10000 টকা নাপায় তেনে ক্ষেত্ৰত আপুনি কি কৰিব সো বন্ধুবান্ধীসকল নিশ্চয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আপোনাৰ বাবে আন এটা পন্থা হাতত ল'ব আৰু যেতিয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গোটৰ এখন নতুন তালিকা প্ৰকাশ কৰে লগে লগে এইটো চেনেলৰ জৰিয়তে পাই যাব তাৰ বাবে সকলোৱে আগতীয়াকৈ এইটো চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব বন্ধুবান্ধীসকল আজিৰ মূল ভিডিঅ'খনত আপোনালোকে এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছে গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিত পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'